নমস্কাৰ ফ্ৰেণ্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় ফ্ৰেণ্ডছ, এখন গাঁও নাম হৈছে বছা ভৰলু। আপোনালোকে শুনিছিলে ৩ জানুৱাৰী দিনাখন সেইখন গাঁৱৰ বহু ব্যক্তিয়ে ইতিমধ্যে প্ৰাণ ত্যাগ কৰিছে। আপোনালোকে দেখিছে স্ক্ৰীনত যে বিভিন্নজন মানুহে দৌৰা দৌৰি লাগিছে তেওঁলোকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। আচলতে কি হৈছে সেয়া জানিবলৈ হয়তো আপোনালোকে নিশ্চয় বহু অপেক্ষাৰে ৰৈছে। হয় ফ্ৰেণ্ডছ, ক'ব ওলাইছোঁ এখন গাঁৱৰ কথা। আপোনালোকে নিশ্চয় শুনিছিলে সেইদিনাখন আছিলে ৩ জানুৱাৰী। সেই ৩ জানুৱাৰীৰ দিনাখন অভিশপ্ত দিন হিচাপে পৰিগণিত হৈছিল এই বছৰৰ প্ৰথম মাহত। সেইদিনাখনই বহু ব্যক্তিয়ে দুৰ্ঘটনাত প্ৰাণ ত্যাগ কৰিছিল। সেয়া কথা আপোনালোকে নিশ্চয় জানে। বছা ভৰলু গাঁৱৰ বহু পৰিয়ালে সেই দুৰ্ঘটনাটোত নিহত হৈছিল। সেইদিনাখন তেওঁলোকৰ মাজলৈ নামি আহিছিল কাল ধুমুহা। এখন গাঁৱৰ বহুজনে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল। আৰু তাৰ পিছতেই আজি ৭ জানুৱাৰী, আজিৰ পৰা এদিনৰ আগত সেইখন গাঁৱত আকৌ এটা ডাঙৰ ঘটনা সংঘটিত হ'ল। যিটো ঘটনাত আপোনালোকে দেখা পাইছে স্ক্ৰীনত, এয়া সকলোবোৰ মানুহে আচলতে দৌৰা দৌৰি কৰিব লগা হৈছে। কি কাৰণে তেওঁলোকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে সেই খবৰটোৱে আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ। ফ্ৰেণ্ডছ, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে চাব। আপোনালোকে এতিয়া ভাবিছে যে আচলতে কি হৈছে। মই ক'ম এই গাঁওখনত কি হৈছিল সেইদিনাখন, মই আপোনালোকক ক'ম। আপোনালোকে দেখিছে এইটো হৈছে সেইখন গাঁৱৰ এটা নামঘৰ, যিটো নামঘৰত এতিয়া ডাউ ডাউকৈ জ্বলি উঠিছে এই নামঘৰটোৰ মণিকূটত। হয় ফ্ৰেণ্ডছ, এয়া মই কোৱা কথা নহয়। এইখন গাঁৱৰে সেই নামঘৰীয়া যিজন আছিল, সেই নামঘৰীয়াজনে নিজৰ মন্তব্যত প্ৰকাশ কৰিছে যে আচলতে সেই নামঘৰটোত সেইদিনা হৈছিল কি। তো ফ্ৰেণ্ডছ, শুনক আপোনালোকে সেই নামঘৰীয়াজনৰ নিজ মুখেৰে। ৰাতিপুৱা ৯টা বজাত গা ধুই ঘৰতে মোৰ কাৰণে আঁচুৰি পেলাই এই বন্দিভাগ আজি মই একাধিক্ৰমে এই 4 বছৰ মই জ্বলাই আছোঁ। আজিও সেই আগৰ পৰ্যায়টো লৈ মই সেই বন্দিভাগ সাক্ষাৎকাৰ কৰি ভগৱানৰ প্ৰাৰ্থনা কৰি গাঁওখনৰ মংগলৰ কাৰণে প্ৰাৰ্থনা জনাই মই বন্দিভাগ জ্বলাই ঘৰলৈ গৈছোঁ। ঘৰত গৈ মোৰ নিজৰ আছে বন্তি জ্বলাবলগীয়া জেগা, এই ভাগতে মই জ্বলাই মোৰ নিত্যকৰ্ম কৰোঁ। কৰাৰ পাছত মই নিজৰ আহাৰ গ্ৰহণ কৰোঁ। গতিকে এতিয়া মোৰ ঘৰত 2-4জন বহি আছে। এজনে গৈ পেলাই দেখি যে চাকি গছ জ্বলি গৈছে, মেইন চাকি গছ জ্বলি যোৱাৰ ক্ষেত্ৰত এতিয়া হয় ডাঙৰকৈ জ্বলি গৈছে। এতিয়াই 10-15 মিনিট মই ইয়াত পাইছোঁ। গতিকে মই যেনেকৈ আগতে কৰিছোঁ তেনেকৈয়ে কৈছোঁ। কি বিজুতিত কেনেকৈ লাগি গ'ল সেইটো মই এতিয়া নিজেই ভাবি পোৱা নাই। কিন্তু আগেও মই তেনেকৈ জ্বলাই থৈ যাওঁ, আজিও সেই একেভাগে জ্বলাই থৈ গৈছোঁ। কি বিজুতি হৈ গ'ল সেইটো মই একেবাৰে ধৰিব পৰা নাই। গাঁওখনত কাৰণে এইটো পৰিৱেশত দেখুৱাইছোঁ নেকি মই তাকো ভাবিব পৰা নাই। মই এতিয়া আহি পেলাই নুমুৱাই দিলোঁ, সেইবোৰ নমাই কৰি পেলাই জ্বলাই আছিলে সেইবোৰ নমাই কৰি ভাই কৰি দিলোঁ। হয়, এতিয়া মই আকৌ ঘৰৰ পৰা আহিম, ঘৰৰ পৰা গুৱাপান এটা লৈ আহি আকৌ মই বন্তি বাছ আকৌ বজনন কৰিম। এইটো আমাৰ বছা ভৰলু নামঘৰ, গাঁৱৰে নামঘৰ। আমাৰ এই নামঘৰ 150 ঘৰ মানুহৰ আমাৰ এই অংশীদাৰ এই নামঘৰৰে। এইটো অলপ গাঁওখনৰ পৰিৱেশ লৈ অলপ অসুবিধা হৈছে। প্ৰতি ঘৰত মানুহে এতিয়া মোৰ ঘৰ এতিয়া 4টা গৈছে, 4টাই অসুস্থ হয়। ইয়াতে গৈছিলে। হয়, এতিয়া যোৰহাটত আছে। মোৰ নাম মহেন্দ্ৰনাথ বৰা। তো ফ্ৰেণ্ডছ, আপোনালোকে শুনিলে এয়া নামঘৰীয়াজনৰ নিজ মুখৰ মন্তব্য, য'ত তেওঁ প্ৰকাশ কৰিছে যে সেইখন নামঘৰত সেইদিনাখন বন্তি জ্বলোৱাৰ পিছতেই সেই মণিকূটত ডাউ ডাউকৈ জ্বলি উঠিছিল সেই মণিকূটৰ ভিতৰ ভাগ। তাৰ পিছতে তেওঁ ততাতৈয়াকৈ গৈ সেৱা জনাই সেই জুইকুৰা নুমুৱাবলৈ সক্ষম হৈছে। আৰু তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সেইখন গাঁৱৰ ৰাইজ। যিহেতু সেই ৩ জানুৱাৰী দিনাখন সেইখন গাঁৱৰ পৰা বহু ব্যক্তিয়ে এক দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। এতিয়া আকৌ এই দ্বিতীয় ঘটনাৰ পিছতেই এতিয়া গাঁওবাসীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। ফ্ৰেণ্ডছ, আপোনালোকক ভিজুৱেলত দেখুৱাই আছোঁ মই। আপোনালোকে দেখিছে
এয়া হৈছে সেইখন গাঁৱৰ সেইটো নামঘৰ যিটো নামঘৰত আপুনি ডাউ ডাউকৈ জ্বলি উঠিছিল এক ভয়ানক অগ্নিকাণ্ড আৰু তাৰ পিছতেই নুমুৱাবলৈ সক্ষম হৈছিল সেইখন গাঁৱৰ নামঘৰীয়াজনে তো ফ্ৰেণ্ডছ তাক লৈ এতিয়া সমাজৰ বিভিন্ন জনৰ মাজত হাহাকাৰ সৃষ্টি হৈছে যে আচলতে কি হৈছে এইখন গাঁৱত তো ফ্ৰেণ্ডছ আশা কৰিম এনেকুৱা ধৰণৰ ঘটনা যাতে সেইখন গাঁৱত আৰু নঘটক তাৰে কামনা কৰিম ফ্ৰেণ্ডছ আপুনি যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি আপুনি ফেসবুক পেজত চাই আছে তেনেহলে পেজখন ফলো কৰি দিব আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ মই পাঞ্জল প্ৰতিমে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো ধন্যবাদ জয় অসম জয় হিন্দ